Hello everyone, very good evening. আমি যেহেতু আগতে কৈছিলো যে স্যাটাৰডেলৈকে আমি আৰু কোনো ধৰণৰ সোশ্যাল কোৱেশ্চন নানো আমি যিখিনি অলৰেডি দি থৈছিলো তোমালোকক কমপ্লিট কৰিবলৈ কৈছিলো আমি কি কৈছিলো যে সানডে আমি কোৱেশ্চন লৈ আনিম এতিয়া মই ভিডিও ৰেকৰ্ড কৰি থাকোতে টাইম হৈছে 12:10 গতিকে সানডে থমাই গ'ল এতিয়া তোমালোকক আমি কোৱেশ্চন দিব পাৰো আজি যিখিনি কোৱেশ্চন দিম এখিনি তোমালোকক বিহু শেষ হোৱালৈকে তোমালোকক কমপ্লিট কৰিবলৈ দিয়া হ'ব আৰু কোৱেশ্চন দিটো বিহু আগলৈকে ঠিক আছে বিহুৰ পিছত আনিম কোৱেশ্চন বিহুলৈকে তোমালোকে আকৌ এই নতুন কোৱেশ্চন কিটা কমপ্লিট কৰিব লাগিব আৰু আমাৰ চেনেলটোলে প্ৰথমবাৰৰ কাৰণে যিসকল ষ্টুডেণ্টে আহিছে তোমালোকক এটা কথা জনাও যে আমি সোশ্যাল সায়েন্সৰ ডাইৰেক্ট কোৱেশ্চন দি থৈছো আমি বাৰে বাৰে ক্লেম কৰি আছো যে এখিনি কোৱেশ্চনৰ ভিতৰতে আহিব কোৱেশ্চন পেপাৰ এখিনিয়ে আহিব পৰীক্ষাত এতিয়া তোমালোকে হে ভিডিওজ গিটা চাই লোৱা ইয়াত চেক কৰিবা চেনেলটোত যোৱা চেনেলটোত গৈ পিনি তোমালোকে চেক কৰিবা আৰু তাৰ পিছত হে কোৱেশ্চনখিনি তোমালোকে ধুনীয়াকৈ পঢ়া আৰু সায়েন্সৰ কথা আমি দি থৈছো সায়েন্সৰ কাৰণে আমি বিভিন্ন ধৰণৰ কোৱেশ্চন আনসাৰ আমাৰ দি থোৱা আছে ভিডিওটো চাই লবা কোড কেনেকৈ পাব লাগে আমাৰ WhatsApp চেনেলটো জয়েন হৈ লবা ঠিক আছে সো আজি আমি সোশ্যাল সায়েন্সৰ কোৱেশ্চন লম আৰু সোশ্যাল সায়েন্সৰ কোৱেশ্চন তোমালোকৰ প্ৰথমটো হ'ব Discuss briefly the role of agricultural sector on Assam's economy. অসমৰ অৰ্থনীতিৰ কৃষি খণ্ডৰ ভূমিকা সম্পৰ্কে চমুকৈ আলোচনা কৰা সো মই এই কোৱেশ্চনটো লগত তোমালোকক এটা কথা জনাই যাওঁ তোমালোকে এই নোটটো বনাওতে খুব ধুনীয়াকৈ বনাবা আমাৰ অসমৰ একচুয়ালি কি হয় more than 70% people are engaged in agricultural activity 70% তকৈ বেছি মানুহ আমাৰ অসমত কৃষি খণ্ডৰ লগত জড়িত গতিকে আমি এই নোটটো ভালকৈ বনাবই লাগিব ঠিক আছে এই কথাখিনি ভালকৈ মন কৰিবা তোমালোকে ইন্ট্ৰডাকচনটো ভালকৈ লিখিবা কনক্লুজনটো 3টা সেন্টেন্স বা 2টা সেন্টেন্স লিখিবা আৰু মাজত তোমালোকে বিভিন্ন ধৰণৰ এগ্ৰিকালচাৰ যিখিনি সেক্টৰ আছে সেইখিনি বিষয়ে ধুনীয়াকৈ লিখিবা বা অসমৰ আমাৰ ইকোনমিটো কেনেকৈ ই বুষ্ট আপ কৰিছে সেইখিনি লিখিব লাগিব ভালকৈ ঠিক আছে আৰু লগতে এটা কথা মাইন্ড কৰিবা যে তোমালোকে বিভিন্ন ধৰণৰ আনসাৰ বেংক বা এনেকুৱা কিতাপবিলাকৰ পৰা যেতিয়া চাই লিখা তাত আননেসেসাৰি বহুতখিনি লিখি থোৱা থাকে গতিকে হেবোৰ তোমালোকে ইমান এপ্লাই নকৰিবা এখিনি এভয়েড কৰিবা অলপ ঠিক আছে তোমালোকৰ কাৰণে হেতু বেনিফিচিয়েল হ'ব ঠিক আছে Next question. Why rice is considered as the principal crop in Assam? ধান কিয় অসমৰ প্ৰধান শস্য হিচাপে পৰিগণিত হৈছে ধুনীয়াকৈ লিখিব লাগিব কিন্তু Next question. Give an account on the activities and influence of the Quit India movement in Assam. অসমত ভাৰত ত্যাগ আন্দোলনৰ এটি খতিয়ান দাঙি ধৰা Next. Briefly state how the transport system of Assam has been helping the state's economy. পৰিবহন ব্যৱস্থাই অসমৰ অৰ্থনৈতিক উন্নতিত কিদৰে সহায় কৰিছে সমগ্ৰ আলোচনা কৰা ঠিক আছে ভালকৈ লিখিবা তো নেক্সট কোৱেশ্চন আমি লৈ লৈছো গিভ দা এথনিক আইডেন্টিটি অফ দা আহোমছ আহোমসকলৰ জনগোষ্ঠীয় পৰিচয় দাঙি ধৰা নেক্সট কোৱেশ্চন ৰাইট ইন শৰ্ট about the landforms present on the earth's land surface পৃথিৱীৰ স্থলভাগৰ উপৰিভাগত থকা ভূ অৱয়ৱসমূহৰ বিষয়ে চমুকৈ লিখা সো আমি 6টা কোৱেশ্চন লৈছো ইয়াত আৰু নেক্সট দুটামান লিখি লওঁ নেক্সটটো লিখা why is resource geography known as an important branch of economic geography সম্পদ ভূগোলক কিয় অৰ্থনৈতিক ভূগোলৰ এটি গুৰুত্বপূৰ্ণ শাখা বোলা হয় next what was civil disobedience movement what were its main aims What were the main features of this movement? আইন অমান্য আন্দোলন কি আছিল ইয়াৰ মূল লক্ষ্য কি আছিল এই আন্দোলনৰ মূল বৈশিষ্ট্য কি আছিল খুব ধুনীয়াকৈ লিখিবা কিন্তু এটো ওকে নেক্সট কোৱেশ্চনটো আমি লৈ লওঁ ৰাইট ব্ৰিফলি অন দ্য হেৰিটেজ অফ পেইণ্টিংছ ইন আসাম অসমৰ চিত্ৰকলাৰ ঐতিহ্যৰ বিষয়ে চমুকৈ লিখা লাষ্ট কোৱেশ্চন ফৰ টুডেজ ভিডিও ডিসকাস এবাউট দ্য ৰোল এণ্ড এক্টিভিটিজ অফ অসমীয়া ভাষা উন্নতি সাধিনী সভা অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ ভূমিকা আৰু কাৰ্যাৱলীৰ বিষয়ে আলোচনা কৰা এইকেইটা কোৱেশ্চন তোমালোকে কেতিয়ালৈকে কমপ্লিট কৰিব লাগিব কলো তোমালোকে কমপ্লিট কৰিব লাগিব বিহু শেষলৈকে সো বিহু আহিছে বুলি তোমালোকে একদম গোটে দিনটো বিহু লগত দুদিনৰ বা এদিনৰ আগৰ পৰা তোমালোকে বিহু কাৰণেকে এনি টাইম লাগি থাকিবা ঠিক আছে এবাৰ আমি অকমান বিহুত মেট্ৰিক দিয়া লছলিখিনি আমি অকমান বিহুটো কমকে সেলিব্ৰেট কৰিম এবাৰ ঠিক আছে আমি ঘৰত যিখিনি কৰিব লাগে ঘৰত আমি হেৱা ধৰিব লাগিব হেখিনি আমি কাম কৰিম আমি ঘৰৰ ওচৰে যদি মেজি আছে আমি তাত হেৱা লবলৈ যাম হেবিলাক বেলেগ কথা ঘৰত জলপান খাম হেখিনি বেছি টাইম নাযায় কিন্তু আমি যদি ৰাতি ভেলা ঘৰত থাকিবলৈ যাওঁ ভেলা ঘৰ বনাবলৈ যদি আমি দুদিন আগৰ পৰা লাগি থাকো সো অৱস্থাটো যদি ঠিক আছে বাৰু যদি একদম ফুল সিলেবাস কমপ্লিট হৈ আছে তেলে ওকে আছে যদি নাই নিজৰ ষ্টেণ্ডাৰ্ডটো নিজে বুজি পাইছা ন যেটো লেভেলত আছে গম পাইছা ন গতিকে আমি হেমতে চলিব লাগিব বস্তুটো
বাকী আৰু ক'বলগীয়া একো নাই, এইখিনি তোমালোকে কমপ্লিট কৰা, আমি লগত আছোঁৱে। আৰু আমাৰ ডেছক্ৰিপশ্যন বক্সতে গোটেইখিনি পাই যাবা ডিটেইলছ, তাত যাবা চেক কৰি ল'বা। উইচ ইউ অল দ্য ভেৰি বেষ্ট।